বাঘ চেক দি গুড লাহে দিওঁ এতিয়া মহাত্মা গান্ধী যতনটো লৈ আহি আছোঁ গাঁৱত আছোঁ মানে ঘৰত আছোঁ আৰু মায়ে দেখোন মোক বিৰাট মাতি আছে কিবা বোলে মাছৰ উজান উঠিছে আমাৰ খালত কি হৈছে হেৰা হে কুয়া কৰিছি কি দিছিলি তই বেহাত ধুইছিলি তই বিৰাট কালাৰৰ বিলাউজ পিন্ধিছে হৈ ক'ত পালি অনলাইন নেকি হয় নেকি বাবা উঠি গলা হেয়া পানী লৰি দিছে পুৰা থচি নাই এই কি আটা পিঠা এতিয়া অলপ খোল সেই পেলাই দিওঁ টোপ মানে থচি এনেই টুপিছি এই বাঁহডাল বেয়াকৈ থাকিল নহয় বাঁহডাল কেনেকৈ আনিবি পটককৈ ধৰিলি আকৌ সেই আহিছে এতিয়া ওপৰত টিংখিনিহে উঠছি আৰু আকৌ চাৰিওফালে টিং মাৰবে আছে কি হয় মা হ'ব জানে নহয় হ'ব আৰু 2 দিন হয় নেকি এই মজা সেইফালে চাহ আনিছোঁ কি ভাই টেঙা খাব লগা হৈছে বেজাই গৰম নে গৰমত দহি নে কি কালি গম নাপাব আৰু কি হৈছে গধূলা তাৰপিছত ইফালে এই ইটাৰ বঢ়িয়াকৈ এই দাদাই বনাই আছে টিপ টপ হা কিবা কৈছে অঁ সেইফালে বঢ়িয়াকৈ বনাই আছে এনেকুৱা পিলাৰ আৰু মায়ে এইফালে একদম ধুনীয়াকৈ চুজি আৰু লাল চাহ ৰাইজৰ কাৰণে আৰু কি বনাইছে মানে মাছ এয়া হ'ল কুন্দুলি কুন্দুলি ভাজা বঢ়িয়াকৈ মায়ে বনাই আছে ইফালে লাল চাহ আৰু কি বোলো আইটেম অঁ আৰু মাছ ভাজা খালি বহিব পৰাকেইটা নে তাৰপিছত ইফালে কি চিষ্টেমত কি হিচাপত বনোৱা কিছু দেখাই আছোঁ ঘামি জামি অৱস্থা নাই সাংঘাতিক গৰম তথাপি লাগি আছোঁ ভাই এটা বেলেগ হেপিনেছ নিজে গঢ় দিয়া এটা কামটো কি এটা বেহাৰ ধোৱা নেকি আমাৰ ঘৰৰ খেতিৰ বেহাৰ এতিয়া মায়ে ধুব পেৰি আনি আমি তেল খাম নেকি ঘৰত তেল ভাই আৰু কিনা তেল অলপ কমে খাওঁ কেতিয়াবাহে এনে পুখুৰীত বঢ়িয়াকৈ ধুম চাবি আকৌ বেহাৰো যাবি তয়ো যাবি এতিয়া চন্দা মাছগিলাকে খকে খাবা আহিব আটা পিঠা হাতত থাকাই থাকিল তাকে মাছে এই দোলে বহিয়ে এইয়া নাই চিঙি নিলা খা মাছ এইখিনি থৈ দি পিছত খাই দিবি তই চাই দি কালি পে গাড়ীখন বহুত ৰ'দত আছিল অকণমান বেয়াও লাগিছিল ইমান ৰ'দত পৰি থকা তাৰমানে আমাৰ গেৰেজটোত থবা জেগা নহৈছে শালৰ বস্তুবিলাক সোমাই আছেনে আৰু এখন আকৌ সৰু বাইদেউ দি থৈছিল এতিয়া এখনকে ঢাকি দিছোঁ বঢ়িয়াকৈ আৰু এখন আছে সৰু চাই ইফালে ঢাকান দি থৈ দিওঁ গাড়ীখনে অকণমান ৰক্ষা পাব বেয়া লাগে না বহুত ৰ'দ ভাই হাত পানী খাই থাকিবি হঠাতে অকণমান পায়স খাব মন গ'ল সেইকাৰণে টিপটপকৈ এটা কুকাৰত অলপ পায়সৰ আয়োজন কৰি থকা হৈছে গৰমত দেখিছেনে হ'লেও মজাটো বেলেগ এয়া প্ৰভুৰ প্ৰসাদ এয়া তেজপাত কাজু খিচমিচ এনেকৈ কিবা কিবি দিয়া গৈছে আৰু সেই উঠিলি আহি দেখোঁ দাদা কেনে হৈছে পায়স ভাল হৈছে গলা চাহ মেইন চাহৰ জেগাত বেলেগে ল'ব নোৱাৰে গৰম এক ঠাণ্ডা ঐ মা ঠিকে আছেনে আজি গণেশ পূজাৰ পায়স মিঠা ঠিক হৈছে নাই হে নাই দে অকণমান কম খোৱাই ভাল ভালেই অলপ আমি এনেকৈ মিলিয়ে দিওঁ হিচাপ দিছিল 2 চামুচৰ মই কৈছোঁ 2 চামুচ দিবি মানুহ মাথা ঘূৰি গুচি যাব বুলি কৈছোঁ চেনীত পূৰ্ণ গতিত আমাৰ কাম চলি আছে এতিয়া মানুহ লাগি গৈছে পূৰা যাওঁ ঠিক আছে শিকাব এতিয়া দেউতাই চব্জি কটাৰ দায়িত্বত মই অলপ কাটি আছিলোঁ এতিয়া আকৌ মই এটা বেলেগ জেগাত যাম আৰু মায়ে এইফালে মাছ ভাজি আছে এইফালে শাক ভাজি এইফালেও মাছ এইফালেও মাছ মাছ এতিয়া মাছে ঔটেঙাই বনাব বোলে এতিয়া ঔটেঙাটো খুন্দি দিব লাগে চব ভাগা ভাগি কামত লাগি আছে কোমল ঔটেঙা মাছেই বনাবি নেকি হে এই ঠেকিত খুন্দা ঔটেঙা এই চাপ কোমল ঔটেঙা আৰু এইটো সময়ত ওলোৱা ঔটেঙাটো দালিত পেলাই হওক বা মাছেদি হওক খাব লাগে নেকি এতিয়া মোৰ ঢেঁকী দিয়া পাল মই এতিয়া ভিডিঅ'হে কৰিম নে ঢেঁকীহে দিম হ'ব দে মাই খালি ঢেঁকী চাবিলে কি হয় কিবা হয় বুলি হা আকৌ কিবা মৌ বাহা আহিলি দেখোন কিয়
অঁ মই মনত আছে আমাৰ একবাৰ মৌ বাঁহ এখন পৰিছিল নহয় ওপৰেদি কেতিয়াবা মৌ বাঁহ বিৰাট চাউণ্ড কৰি কৰি মৌ বাঁহ যাই থাকে তেতিয়া ঢেঁকীটো চাবি ৰৌ বুলি ক'ব লাগে মানে খালী ঢেঁকীত চাবি বোলে এতিয়া নিয়ম আমি আগতে কৰিছিলোঁ আমাৰ তাত একবাৰ মৌ ৰুইছিলোঁ বাঁহ এখন এতিয়াও আছে কিজানি হে মৌ নে খালী এনেকৈ লাহে লাহে নে লাহে লাহে দিওঁ এতিয়া ভাঙি লওক আচ্ছা মই ঢেঁকী দি আছোঁ তই হাত নুমিবি খালি তেজি মই লাহ নবো এতিয়া ঔটেঙা খুন্দা হৈ গ'ল ডাইৰেক্ট নি বহি দি কেৰাহীত নেকি অঁ আৰু কিয়া খাব লাগে আৰু এইফালে আমাৰ মচন্দৰীও হৈছে এইডাল বাঁহ নাই ইমান বাঁহ নাই দেখোন অঁ সেইটো হয় চিঙি থকা যায় যে মচন্দৰীয়ে মাছেও এই ভাই কিমান আটা পাৰাহে এই কি কণী পাৰিলি নেকি তই হে কণী পাৰিছা নেকি একো নাই দে কণী পাৰিছা নাই পৰা যদি ইমান কি আটা পাৰি আছে সোনকালে পাৰ আৰু এতিয়া দেখিছেনে গাইজ এই ৰ'দত কিমান মাথা মাৰিব লগা হৈছে মানে আমাৰ যঁতৰ এটাহে ফিটিং কৰি থৈ গ'ল আৰু এটা ঘৰৰ আগৰ আছিলে আৰু এটা লগা হৈ গৈছে তাতে ফুটা লোৱা মানুহ আহি গৈছে এতিয়া যতন নাই কি কৰিম এতিয়া মহাত্মা গান্ধী যতনটো লৈ আহি আছোঁ পূৰা এই গৰমত ৰাস্তাই কাম হ'বাই লাগিব খালি মায়ে ডেইলি 10টা মানুহৰ ভাত বনাই আছে ভাই এইয়া এতিয়া 6জন বহিব আমি ঘৰে পৰে নহয় মই বহিম দে মই বহিম এওঁলোকক দি লওঁ দেচোন আকৌ মই বহিলে তোক দিয়া দিগদাৰ হ'ব নহয় একেলাই অন্তৰা পিছে ঔটেঙা মাছ আছে কালি দেখো কৈছিলোঁ ঔটেঙা মাছ লাগে বুলি হা মাথা খাইছা কেনে হৈছে পিছে টেঙাটো হা ঠিকে আছেনে ঠিকে আছে আজি গৰম বুলি টেঙা খুৱাই দিছোঁ নেকি বিয়াৰ মাথা খোৱাটো মনত আছে মানুহ কমেণ্ট কৰি দিব কিয়াৰা খানা খাইছ কেনে হৈছে পিছে ঔটেঙা জোল ঔটেঙা আৰু লাই শাক আপুৰুগীয়া সম্পদ এটা উদ্ধাৰ কৰিছোঁ সেইগিলা আজিকালি নহয়ে অকল কিন্তু আমাৰ ঘৰত আছে আৰু এইটো চাগে লাষ্ট ময়ে পঢ়াটো এখন ঘৰত সেইটো মই পঢ়ায়ে হ'ব চিলমিটো ভালে আছে চব ভালে আছে ফুটা যদি নাই ফুটা নাই কিজানি হয়তো তেল ভৰাই দিলেও হ'ব পাৰে কেৰাচিন কিন্তু ইয়াক এনেকৈ থওঁ ইয়াক একদিন বঢ়িয়াকৈ এনেকৈ ৱালত সজাই থৈ দিয়া যাব তো ভালকৈ থাকেই ভাই ভালকৈ থাকবি আৰু কি ঠিক আজিৰ পৰা 100 বছৰ পিছত ইয়াৰ দাম 1 কোটি টকা হৈ যাব পাৰে আমি আৰু ট্ৰেডিং কৰিতো নঘটো এনেকৈ কিবাকৈ মাথা মাৰি ঘটিব লাগিব আৰু আমাৰ এই বেলগছজোপা নিজে হোৱা সেইকাৰণে মানে বহুতে কৈ আছিল যে চাৰিওফালে এটা এনেকৈ অকণমান ৰাউণ্ডকৈ বনাই দিব লাগে তেতিয়া আমি বনাই দিম ধুনীয়াকৈ আৰু এখন মই নিজে বনোৱা আছিল সৰুতে এই 7-8 মানত পঢ়োঁতে আমাৰ ঘৰত যেতিয়া পকাৰ কাম কৰি আছিল তেতিয়া সেইখন মই নিজে বনাই লৈছিলোঁ এটা চাকি দিয়াকৈ এইয়া নিজে বনোৱা মাল উঠাব পৰা নাই এতিয়া আকৌ নতুনকৈ ধুনীয়াকৈ বনাম চাৰিওফালে এনেকৈ ঘেৰা এটা দি বা সেইফালে দ হৈ গৈছে বহি গৈছে তাৰমানে বা দেখিছেনে মছলা আনি তলে হিয়াৰ কি হৈছে মাই ঠাণ্ডা পৰেনে অঁ এতিয়া বালি আনিছি বঢ়িয়া কিছু ছমাদাই বালি দি পঠাইছোঁ গাড়ীতকৈ অকণমান নেকি হৈ যাব এইখিনিয়ে কালি বালিৰ আঞ্জা বনাই দিবি এই তই যি এতিয়াও পুৰণা মডেলৰ গাড়ী চলাই আছা কিয়া পিছখণ্ড ডাঙৰ হ'ব লাগে পুৰণা মডেলৰ গাড়ী চলাই ভাল লাগে পিছখণ্ড ডাঙৰ হ'ব লাগে এতিয়া কি এতিয়া বেলচা মাৰি বালি পেলোৱা দিন নায়েই ভাই আৰু এই আপোনালোকে এতিয়া জানি আচৰিত হ'ব আমাৰ ঘৰত এটা বাঘ পুহিছোঁ মানে ই এনে জাতত কুকুৰ কিন্তু ইয়াক মই বাঘ বনাম সেইটো এতিয়া বাঘৰ কাৰণে এটা স্প্ৰে আনিছোঁ ধুনীয়াকৈ ইয়াক এৰি দিয়া নাই বেলেগ কুকুৰে কামোৰে কাৰণে ইয়াক এৰি দিয়া নাই ধুনীয়াকৈ বান্ধি থওঁ এতিয়া এটা আজি গা ধুইছোঁ বঢ়িয়াকৈ দেউতাই ধুইছে এতিয়া মই তাক বডি স্প্ৰে মাৰি দিম এই বঢ়িয়া গোন্ধি থাকিব এৰা চিন্তা নকৰিবি পানী নহয় বাঘ ই অকণমান চেহেৰাটো আহিছে ইয়াৰ আকৌ বয়স বেছি হোৱা নাই নহয় ইয়াৰ বয়স এতিয়া ধৰক 7 মাহমান চলি আছে এতিয়া অলপ চেহেৰা হৈছে তাৰ এই নহয় এটা সময়ত চেহেৰা অলপ চেঞ্জ হয় এতিয়া বঢ়িয়াকৈ তাক বডি স্প্ৰে মাৰি দিলোঁ এতিয়া মাকন বাই বঢ়িয়া গোন্ধ পাই দিব হৈছেনে কেনে কুকুৰৰ ভাগ্য এতিয়া গাটো ধোৱা দিনা অলপ বডি স্প্ৰে মাৰি দিলে ভাল লাগে বঢ়িয়া হৈছে
চেক দি গুড এইয়া দেখিছা সেইখন দি ন সেইখন দি অঁ চেক গুড ইয়াক মানে এনেকৈ এতিয়া মিহিকৈ ট্ৰেইনিং দি আছোঁ আৰু ইয়াৰ বডি স্প্ৰে মাৰি থৈছোঁ তেতিয়াহে ইয়াক তাত গাৰ্লফ্ৰেণ্ড পুতবো হয় নহয় ভাই তো এনেকৈ ধুনীয়া হৈ থাকিব লাগিব চাবোনে দি গা ধুব লাগিব বডি স্প্ৰে মাৰি থাকিব লাগিব হয় নহয় কি দাদা নাৰিকল ৰখছা কিহৰ কাৰণে খাম ৰাতিপুৱাৰ পৰা খাওঁৱে খামতো খাৱাৰ চিন্তাটো আগত মানে কি আয়োজন কৰিব পাৰি কি কৰিব পাৰি আকৌ কামো চলি আছে বাৰু তাৰ মাজে মাজে খাৱা এতিয়া জলপানৰ লগত গাখীৰে নাৰিকলৰ ৰোকায়ে চুৰায়ে মানে মিঠেই গুৰ মিঠেইটো আৰু এতিয়া কালি বিবাহে গাখীৰ দি পঠাইছিল ফাটিল ফুটিয়াখিনি পাগিয়ে থকা গৈছিল কিন্তু কিবা কাৰণত দৈ হৈ আছে এতিয়া সেয়ে হ'ল কেছটো জলপানী দি খাম বুলি ভাবিলোঁ ফুটিয়া গাখীৰ নহ'ল দেউতাইনো কি কৰি আছে চাওঁ পাক যায়